মুখ্যমন্ত্ৰী কেন্দ্ৰ কৰি পুনৰ বিস্ফোৰণ ভূপেন বৰাৰ বিজেপিত এতিয়া চলিছে কেৱল চকী কেন্দ্ৰিক ৰখাল ৰাজনীতি এই মন্তব্য আগবঢ়াইছে এপিচিচিৰ সভাপতি ভূপেন বৰাই তেওঁ কৈছে কংগ্ৰেছ দলে উজনি অসমত ৰাইজৰ যিমান সমাদৰ লাভ কৰিছে তাৰ মাজে মাজে বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি তুংগত উঠিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অসমতে আছিল কিন্তু মুখ্যমন্ত্ৰীয়ে এজনকো উজনি অসমলৈ যাবলৈ নিদিলে যোৰহাটত গৌৰৱ গগৈ জয় নিশ্চিত কিন্তু বিজেপি নেতা সৰ্বানন্দ সোণোৱালে ভাবে গৌৰৱ গগৈ জিকিব লাগে তেতিয়া গৌৰৱ মুখ্যমন্ত্ৰী হলনি হ'ব আৰু তেওঁ সুযোগ পাব ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবে প্ৰধানমন্ত্ৰী আৰু জেপি নাড্ডা ডিব্ৰুগড়লৈ যাব নালাগে সৰ্বানন্দ সোণোৱাল হাৰক তেতিয়া তেওঁৰ চকীখন স্থায়ী হ'ব আসলতে লোকসভা নিৰ্বাচনৰ মাজে মাজে মুখ্যমন্ত্ৰীৰ চকীখনক লৈ ডিব্ৰুগড় যোৰহাট ৰাজনীতি টনা আজোৰা চলিছে উজনি অসমৰ ৰাইজৰ স্বাৰ্থ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বানমুক্ত অসম চুক্তি ৰূপায়ণ আৰু কাৰ বিৰুদ্ধাচৰণ কিন্তু তালৈ তেওঁলোকৰ গুৰুত্ব নাই গৌৰৱ গগৈক যোৰহাট সমষ্টিৰ ৰাইজে হাৰিবলৈ নিদিয়ে কাৰণ গৌৰৱ গগৈ হাৰিলে অসম হাৰিব পুনৰবাৰ এই মন্তব্য আগবঢ়ালে ভূপেন বৰাই কংগ্ৰেছ দলে উজনি অসমত ৰাইজৰ যিমান সমাদৰ লাভ কৰিছে সেই সমাদৰৰ মাজে মাজে বিজেপিৰেও কিছু আভ্যন্তৰীণ পলিটিক্স এতিয়া তুংগত উঠিছে প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত দেশৰ প্ৰধানমন্ত্ৰী বিজেপি দলৰ সভাপতি অসমত আছে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক হৰুৱাব লাগে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এজনকো উজনিলৈ আহিবলৈ নিদিলে প্ৰথম পৰ্যায়ত আহিবলৈ নিদিলে আপুনি চাই থাকক গৌৰৱ গগৈ নিশ্চিত জয় হৈ আছে কিন্তু সোণোৱাল ডাঙৰীয়াই ভাবে গৌৰৱ গগৈ জিকিব লাগে জিকিলে মুখ্যমন্ত্ৰী সলনি হ'ব তেওঁ সুযোগ পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবে মোদী ডাঙৰীয়া ডিব্ৰুগড় যাব নালাগে নাডা ডাঙৰীয়া ডিব্ৰুগড় যাব নালাগে সৰ্বানন্দ সোণোৱাল হাৰিব লাগে তেওঁ চকীখন স্থায়ী হ'ব গতিকে লোকসভা নিৰ্বাচনৰ মাজে মাজে মুখ্যমন্ত্ৰী চকীক লৈ পেলাই যোৰহাট ডিব্ৰুগড় যিটো ৰাজনীতি টনা যোৱা চলি আছে সেইটো বহুতে মন কৰিছে বিজেপিৰ এই যিটো ৰখাল ৰাজনীতি চলি আছে চকী কেন্দ্ৰিক সেইটো আজি আমাৰ ৰাইজৰ মাজত বিভিন্ন আলোচনা হৈ আছে যে কি পৰ্যায়ত কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এই দলটোৱে ৰাজনীতি কৰি আছে উজনি অসমৰ মানুহৰ স্বাৰ্থ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বানপানী গৰাখহনীয়ামুক্ত অসম ব্ৰহ্মপুত্ৰ খনন অসম চুক্তি ৰূপায়ণ কাখনৰ বিৰুদ্ধাচৰণ কৰা সেইবিলাক কথালৈ তেওঁলোকৰ ভূক্ষেপ নাই গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটৰ মানুহে হাৰিবলৈ নিদিয়ে গৌৰৱ গগৈ ডাঙৰীয়া হাৰিলে অসম হাৰিব